हेलो ভিউয়াৰ্স আশা কৰো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ কোনো ধৰণৰ গহনা বনোৱা ভিডিও লৈ অহা নাই। থাম্বনেইলখন চাই নিশ্চয় আপোনালোকে ধৰিব পাৰিছে যে মই আজি এই মোবাইল থোৱা ষ্টেণ্ডটো বনাবলৈ লৈছো। যেহেতু মোৰ ভিডিও কৰিবৰ বাবে ষ্টেণ্ড নাই আৰু ঘৰত মোৰ ভিডিও কৰি দিবৰ বাবে কোনো লোকো নাই, সেয়েহে মই এটকাও পইচা খৰচ নোহোৱাকৈ এই ষ্টেণ্ডডাল আজি বনাবলৈ লৈছো। ষ্টেণ্ডডাল বনাবৰ বাবে মই তিনিখিলা অলপ ডাঙৰ সাইজৰ কাগজ লৈছো আৰু তিনিখিলা অকনমান সৰু সৰু সাইজৰ কাগজ লৈছো। লগতে লৈছো মই কেইটামান প্লাইউডৰ টুকুৰা। প্লাইউডৰ ঠাইত আপোনালোকে কাৰ্ডবৰ্ডো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মোৰ ওচৰত কেইটুকামান প্লাইউড এনে আছিলে, সেয়েহে মই প্লাইউড কেইটুকাৰে ব্যৱহাৰ কৰি দিছো। আপোনালোকে কাৰ্ডবৰ্ড ব্যৱহাৰ কৰিও বনাব পাৰে। প্ৰথমতে মই এই যে দীঘলীয়া কাগজ কেইখন লৈছিলো অলপ ডাঙৰকৈ, সেই কাগজ কেইখন এনেদৰে নুৰিয়াই ঘূৰণীয়া কৰি ল'ম ভালদৰে। কাগজ কেইখন নুৰিয়াওঁতে আপোনালোকে ভালদৰে লক্ষ্য কৰিব যাতে ইয়াৰ পৰা যিডাল ষ্ট্ৰিক তৈয়াৰ হ'ব সেইডাল লেহুকা হৈ নাযায়, অলপ ষ্ট্ৰং হয়। ভালদৰে কাগজখিলা নুৰিয়াই হোৱাৰ পিছত ইয়াৰ ছাইডত অকণমান আঠা দি কাগজখিলা ভালদৰে লগাই দিছোঁ। প্ৰথমতে মই ছুপাৰ গ্লু ব্যৱহাৰ কৰিছিলোঁ, কিন্তু ছুপাৰ গ্লুৰে ৰিজাল্টটো বৰ এটা ভাল নহ'ল, সেইবাবে মই পিছৰখিনি কাম ফেভিকলেৰে কৰিলোঁ। আৰু আঠাটো লগাই দিয়াৰ পিছত মই অকণমান টেপ লগাই দিছোঁ কাগজখিলা যাতে এৰি নাহে। ঠিক একেদৰে মই তিনিওখিলা কাগজৰ পৰাই এনেদৰে তিনিডাল ষ্টিক বনাই ল'লোঁ আৰু দুয়োটা মূৰ ভালদৰে সমানকৈ কাটি ল'লোঁ। ইয়াৰ পিছত মই তিনিওডাল ষ্টিক এনেদৰে লগাই এটা ছাইডত টেপ লগাই ভালদৰে লগাই ল'লোঁ যাতে সহজতে এৰি নাহে। টেপৰ ঠাইত আঠা দিও লগাব পৰা যায়, কিন্তু মই টেপ লগাই দিলে বেছি ভাল হ'ব বুলি ভাবিলোঁ, সেইকাৰণে টেপে লগাই দিলোঁ। আৰু ভালদৰে অকণমান ডাঠকৈ টেপটো নুৰিয়াই দিব লাগিব, তেতিয়াহে বস্তুটো বেছি ষ্ট্ৰং হ'ব। সেয়েহে মই ভালদৰে অলপ ডাঠকৈ টেপটো নুৰিয়াই দি ইয়াক এনেদৰে এৰি দিলোঁ। এতিয়া মই এই যে তিনিটা টুকুৰা সৰু সৰু কাগজৰ লৈছিলোঁ, সেই টুকুৰাকেইটা নুৰিয়াই তাৰ পৰা সৰু সৰুকৈ তিনিডাল ষ্ট্ৰিক তৈয়াৰ কৰি ল'লোঁ। আৰু ষ্ট্ৰিককেইডাল ভালদৰে আঠা লগাই শুকুৱাই লোৱাৰ পিছত ইয়াক সমান কৰি কাটি ল'ব লাগিব। যিহেতু ষ্ট্ৰিককেইডাল মোৰ অলপ জোখতকৈ বেছি দীঘল হৈছিল, সেয়েহে মই এখন কাটাৰেৰে ষ্ট্ৰিককেইডাল কাটি ল'লোঁ সমান জোখত। ষ্ট্ৰিককেইডাল কাটোতে হয়তো আপোনালোকে ধৰিব পাৰিছে যে ষ্ট্ৰিককেইডাল মই যথেষ্টখিনি ডাঠ কৰি নুৰিয়াই লৈছোঁ। বস্তুটো ষ্ট্ৰং হ'বৰ বাবে যিহেতু ডাঠ হ'ব লাগিব, সেয়েহে আপোনালোকেও অকণমান ডাঠকৈ কাগজটো নুৰিয়াই ল'ব যাতে সহজতে বেয়া হৈ নাযায়। ইয়াৰ পিছত মই এই কাটি লোৱা ষ্ট্ৰিককেইডাল আগতে যে ডাঙৰ ষ্টিককেইডাল লগাই থৈ লৈছিলোঁ, সেই লগাই থৈ লোৱা ষ্ট্ৰিককেইডালৰ যিটো ছাইডে টেপ লগোৱা নাছিলোঁ, সেই টেপ নলগোৱা অংশটোৰ ফালে আঠা দি লগাই দিব লাগিব। ইয়াত মই আঠাটো ছুপাৰ গ্লু ব্যৱহাৰ কৰিছোঁ, কাৰণ ফেভিকলে ইয়াত ভালদৰে কাম নকৰিব। সেয়েহে মই ছুপাৰ গ্লু দি ভালদৰে প্ৰায় 2 চেণ্টিমিটাৰ পৰা ওপৰত দুডাল ষ্টিকৰ মাজে মাজে এই সৰু ষ্টিককেইডাল লগাই গৈছোঁ। যিহেতু মই মোবাইলৰ বেক কেমেৰাৰে ভিডিঅ'টি শ্বুট কৰিছিলোঁ, মই ভাবিছিলোঁ বস্তুখিনিৰ গোটেই অংশখিনিয়ে ভিডিঅ'টিত কভাৰ কৰিছে, কিন্তু মোৰ ভুলবশতঃ মই বনাই থকা বস্তুখিনিৰ ওপৰৰ অংশটো ভিডিঅ'টোত কভাৰ নকৰিলে, তাৰ বাবে ক্ষমা কৰিব। হয়তো আপোনালোকে ধৰিব পাৰিছেই মই কেনেদৰে বস্তুখিনি ক'ত কেনেদৰে লগাইছোঁ। বস্তুটো ইমান টানো নহয়, কামখিনি কৰাটো ইমান টানো নহয়, সেয়েহে আপোনালোকে যেতিয়া গোটেই বস্তুটো দেখিব তেতিয়া ধৰিব পাৰিবই ক'ত কেনেকৈ কি লগাইছোঁ। এনেদৰে ভালদৰে আঠা দি পেলাই তিনিও ছাইডে সৰু সৰু ষ্টিককেইডাল লগাই দিয়াৰ পিছত অকণমান সময়ৰ বাবে শুকাবলৈ এৰি দিম আঠাটো। বেছি দেৰি নালাগে বাৰু, ছুপাৰ গ্লুটো খুব সোনকালে শুকাই যায়। আঠাখিনি ভালদৰে শুকাই হোৱাৰ পিছত এতিয়া মই যে এই প্লাইউডৰ টুকুৰাকেইটা লৈছিলোঁ, তাৰ এটা ডাঙৰ টুকুৰাত অকণমান ছুপাৰ গ্লু দি পেলাই ষ্ট্ৰিককেইডালৰ যিটো ছাইডে টেপ লগাই লৈছিলোঁ, সেই টেপ লগোৱা অংশটো ভালদৰে লগাই দিম। আৰু ই যাতে সহজতে এৰি নপৰে, সেয়েহে মই কাগজৰ কাটি ৰখা অংশকেইটা ইয়াৰ কাষে কাষে ভালদৰে লগাই দিছোঁ, যাতে
আঠাটো ভালদৰে লাগি ধৰে আৰু ষ্টিককেইডাল সেই প্লাইউডৰ টুকুৰাটোৰ পৰা এৰি নাযায়। আৰু ইয়াৰ ওপৰত মই আৰু অলপ আঠা লগাই দিছোঁ যাতে সহজতে এৰি নাহে। প্লাইউডৰ টুকুৰাটোৰ ওপৰত ষ্টিকডাল ফিক্স হোৱাৰ পিছত বাকী প্লাইউডৰ কাটি লোৱা অংশকেইটাও এডজাষ্ট কৰি ভালদৰে লগাই দিলোঁ। ফ্ৰণ্টৰ ফালে এনেদৰে সৰু টুকুৰা এটা লগাই তাতে আওজাই থিয়কৈ মিডিয়াম চাইজৰ এটা টুকুৰা লগাই দিছোঁ। আৰু পাছফালৰ অংশটোত মোবাইলটো ধৰি ৰাখিবৰ বাবে সৰু সৰু দুটা প্লাইউডৰ টুকুৰা লগাই ইয়াতে আঠা দি লগাই দিছোঁ। ইতিমধ্যে ষ্টেণ্ডডাল বনোৱাৰ কাম কমপ্লিট হৈ গৈছে। ইয়াক আপোনালোকে এনেদৰেও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ইয়াক আৰু অকণমান ধুনীয়া দেখাবৰ বাবে ইয়াৰ ওপৰত ব্লেক কালাৰ কৰি দিছোঁ। আৰু কালাৰখিনি ভালদৰে শুকোৱাৰ পিছত ষ্টেণ্ডডালৰ ফাইনেল লুকটো হৈছে এয়া। ষ্টেণ্ডডাল আৰু অকণমান ষ্টেবল হ'বৰ বাবে মই ইয়াৰ তলৰ ফালে আৰু এডোখৰ প্লাইউড কালাৰ কৰি লগাই দিলোঁ পিছলৈ। আপোনালোকে লগাই ল'বও পাৰে, নতুবা নলগোৱাকৈও ব্যৱহাৰ কৰিব পাৰে। এনেকৈও ভালেই হয়, কিন্তু যদি আপোনালোকে তলৰ ফালে প্লাইউডডোখৰ লগাই লয় তেনেহ'লে বস্তুটো আৰু অকণমান গটগটীয়া হয়। সেইটো অপশ্যনেল হয় বাৰু, আপোনালোকে লগাইও ল'ব পাৰে বা নলগোৱাকৈও ব্যৱহাৰ কৰিব পাৰে। সেইটো সম্পূৰ্ণ আপোনালোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। আজিৰ ভিডিঅ'টিত ইমানেই আছিলে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। শেষত যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ৰাখিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে লাভ কৰিব পাৰে। শেষত পুনৰবাৰ আপোনালোকে মোৰ ভিডিঅ'টি শেষৰলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।